ব্যক্তিগত স্বাৰ্থৰ বাহিৰে তেওঁ কি কৰিছে নিজৰ সম্পত্তি কৰাৰ বাহিৰে তেওঁ কি কৰিব পাৰিছে আমি সহপাঠী আছিলোঁ গতিকে সকলো জানো কেনেকৈ ইমান সম্পত্তি গঢ়িলে যদি সমষ্টিৰ উন্নয়ন কৰিছে তেন্তে বিৰোধ হ'বই নালাগিছিল এতিয়া গৌতম দাসক ভয়ে খেদি ফুৰিছে আক্ৰমণ প্ৰত্যাক্ৰমণ আৰু বাকযুদ্ধৰ মাজেৰে আকৰ্ষণীয় হৈ উঠিছে বিটিচি পৰিষদীয় নিৰ্বাচন কোনো সভাত যদি এজন নেতাই কাৰোবাক কৰিছে আক্ৰমণ তেন্তে পোনে পোনে হৈছে প্ৰত্যাক্ৰমণ হেলিকপ্টাৰ উৰুৱাই বৃহৎ সভা অনুষ্ঠিত কৰি হাগ্ৰামা প্ৰমোদে ভোটাৰ ৰাইজক আকৰ্ষিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ইয়াৰ সমান্তৰালকৈ বিটিচি নিৰ্বাচনত কোনো গুণেই পিছ পৰি থকা নাই ৰাজ্যৰ ৰাজনীতিৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ সমগ্ৰ বিটিচিৰ সমান্তৰালকৈ ২০ নং মথংগুৰি পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী ছফিউৰ ৰহমানেও দিনে নিশাই চলাই গৈছে ধাৰাবাহিক প্ৰচাৰ অভিযান দলৰ তত্ত্বাৱধায়ক ব্লক সভাপতিকে আদি কৰি বিভিন্নজন দলীয় নেতা কৰ্মীক লগত লৈ ছফিউৰ ৰহমানে চলাইছে নিৰ্বাচনী প্ৰচাৰ কালি নিশা বাক্সা জিলাৰ মথংগুৰি পৰিষদীয় সমষ্টিৰ গোবৰ্ধনা ভিচিডিচিৰ অন্তৰ্গত খাগ্ৰাবাৰীত এক নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ দলৰ মথংগুৰি পৰিষদীয় সমষ্টিৰ মনোনীত প্ৰাৰ্থী ছফিউৰ ৰহমানে নাম নোলোৱাকৈ আক্ৰমণৰ লক্ষ্য কৰি লৈ মথংগুৰি পৰিষদীয় সমষ্টিৰ দুবাৰৰ পাৰিষদ তথা বিটিচি চৰকাৰৰ ইএম গৌতম দাসক ছফিউৰ ৰহমানে প্ৰশ্ন উত্থাপন কৰে যে অন্য কোনো উপাৰ্জনৰ উৎস নথকা ব্যক্তি এজনে কেৱল মাত্ৰ ৰাজনীতি কৰি কেনেকৈ ইমান সম্পত্তিৰ পাহাৰ গঢ়িলে প্ৰস্তুতি আমাৰ সম্পূৰ্ণ আৰু আমি আমাৰ কংগ্ৰেছী ষ্টাইলত কৰি আছোঁ আৰু আমাৰ এই ক্ষেত্ৰত কোনো সন্দেহ নাই সময় সাপেক্ষে উত্তৰ ওলাব কংগ্ৰেছ দলৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আছে ইয়াত কোনো ধৰণৰ সন্দেহ নাই মই আপোনাক প্ৰশ্ন কৰোঁ যি প্ৰশ্নটো আপুনি কৰিছে তেওঁ কৰিছে কোনটো কাম তেওঁৰ নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাহিৰে কোনটো কাম এনেকুৱা ভাল তেওঁ দেখুৱাব পাৰিব যে উদীয়মান যুৱকসকলৰ সপক্ষে যুৱতীসকলৰ সপক্ষে আই মাতৃসকলৰ সপক্ষে বা পিতৃ সমতুল্য যিসকল আছে তেখেতসকলৰ সপক্ষে উন্নয়নৰ ধাৰাত তেওঁ কোনটো ক্ষেত্ৰত আগুৱাই গৈছে তেওঁৰ নিজৰ সম্পদৰ বাহিৰে তেওঁ যি আজিৰ পৰা 10 বছৰ আগলৈকে তেওঁৰ সম্পত্তি কিমান আছিল আজি সম্পত্তি কিমানখিনি আছে আমি সকলোৱেতো জানো সকলোৱে আমিতো একে সময়ৰ বন্ধু আৰু আমি একেলগে সহপাঠী আছিলোঁ সেই ক্ষেত্ৰত তেওঁ ইমান সম্পদ কেনেকৈ সংগ্ৰহ কৰিব পাৰিলে তেওঁতো অন্য কোনো কামেই নকৰে মাত্ৰ ৰাজনীতিহে কৰে আৰু ৰাজনৈতিক প্ৰতিনিধিহে বাকীতো অন্য কোনো তাৰ কেৰিয়াৰ নাই সমষ্টিবাসী ৰাইজে যদি উন্নতিয়ে দেখিলেহেঁতেন তেতিয়াহ'লে তেওঁৰ বিৰোধ কৰিবলগীয়া কোনো প্ৰশ্নই নাহে বৰপেটা ৰোডৰ পৰা শাকিল আহমেদৰ ৰিপৰ্ট ABC নিউজ